এইটো প্ৰশ্ন সুধিছিলে যদি আমি এটা আয়তৰ দৈৰ্ঘ্যটো 10% বৃদ্ধি কৰোঁ আৰু আয়তৰ প্ৰস্থটো 10% হ্ৰাস কৰোঁ, লেন্থ অফ দ্য ৰেক্টেংগল 10% ইনক্ৰিজ, উইথ অফ দ্য ৰেক্টেংগল 10% ডিক্ৰিজ। এৰিয়া মানে আয়তৰ কালিটোত কেনেকুৱা ধৰণৰ চেঞ্জেছ হ'ব? একে থাকিব। অপশ্যন সুধিছিলে অপশ্যন বি ইনক্ৰিজ বাই 1%, 1% বাঢ়ি যাব। অপশ্যন চিত সুধিছিলে ডিক্ৰিজ বাই 1%, 1% হ্ৰাস হ'ব। অপশ্যন ডিত সুধিছিলে যে ইনক্ৰিজ বাই 10%। এতিয়া ইয়াৰ এনচাৰটো কি হ'ব? এইটো জানিবৰ কাৰণে আমি আগতে জানি ল'ব লাগিব যে আয়তৰ কালি ওলোৱাৰ সূত্ৰটো কি, ফৰ্মুলাটো কি হয়। এৰিয়া অফ ৰেক্টেংগল লেন্থ ইনটু উইথ। লেন্থ ইনটু ব্ৰেড বুলি কয়, ইয়াতে যদি কুৱেশ্যনত উইথ বুলি আছে গতিকে আমি উইথ বুলিয়ে লিখিছোঁ। এতিয়া দুটা ৰেক্টেংগল লৈ ল'লোঁ। ছবিকেইটা বেয়া হৈছে, তো জাষ্ট বুজাবৰ কাৰণেহে কৰিছোঁ। এতিয়া প্ৰশ্নত কৈছে যে লেন্থ অফ ৰেক্টেংগল 10% ইনক্ৰিজ। এই 10% মানে কি? 10% মানে ইয়াক যদি ফ্ৰেকশ্যন ভেলু উলিয়াওঁ, ওপৰত 10 তলত 100, মানে এইটো শূন্য কাটি 1/10 হৈ যাব। মানে আগতে যদি ইয়াৰ লেন্থটো 10 আছিলে, 10% ইনক্ৰিজ হ'ল, মানে এটা বাঢ়ি যাব, এই লেন্থটো 11 হৈ যাব। 10% বৃদ্ধি হোৱাৰ কাৰণে ইয়াৰ আগৰ লেন্থটো আছিলে 10, 10% বৃদ্ধি হ'ল, মানে 10ত এটা বাঢ়িল, এইটো আয়তত 11 হৈ যাব। আকৌ যিটো উইথ আছিলে, উইথটো 10% হ্ৰাস হৈছে, 10% মানে একেই 1/10, কিন্তু এবাৰ কি হৈছে, এবাৰ হ্ৰাস হৈছে, মানে কমিব। আগতে এইটো যদি 10 আছিলে, এইটো এবাৰ 9 হৈ যাব। এতিয়া যিহেতু আমি জানো যে এটা ৰেক্টেংগুলাৰ এৰিয়া ওলোৱাৰ ফৰ্মুলাটো হৈছে লেন্থ ইনটু উইথ, লেন্থ ইনটু ব্ৰেড, দিশ পূৰণ প্ৰস্থ। এতিয়া এইটো যেতিয়া আমি এৰিয়া ওলাম, কিমান ওলাব? 10ৰ লগত 10 পূৰণ কৰিলে 100, আৰু ইয়াৰ যেতিয়া আমি এৰিয়া ওলাম 11ৰ লগত 9 পূৰণ কৰিম, লেন্থ ইনটু ব্ৰেড 99। আমি কি দেখিলোঁ যে ইয়াত আছে 100, ইয়াত আছে 99, মানে এটা কমি আছে। এই একটো যে কমিলে, এইটো আমি ক'ব পাৰোঁ যে আগতে যদি এৰিয়া 100% আছিলে, এতিয়া এৰিয়া হৈছে 99%, মানে 1% হ্ৰাস হ'ল, 1% ডিক্ৰিজ হ'ল। গতিকে ইয়াৰ চিটো কাৰেক্ট এনচাৰ হ'ব, ডিক্ৰিজ বাই 1%। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।